ৰাজ্যৰ বন সুৰক্ষা বাহিনীক শক্তিশালী কৰাৰ পদক্ষেপ। আজি গোলাঘাটৰ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত 940 গৰাকী অসম বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰ দীক্ষান্ত সমাৰোহ। ইয়াৰে 90 গৰাকী মহিলা। एक नंबर कंपनी के कमांडर हैं। এই নিযুক্তিৰ ফলত 784ৰ পৰা এতিয়া বন সুৰক্ষা বাহিনীৰ শক্তি বৃদ্ধি পালে 1724লৈ। কিন্তু কেৱল এয়াই শেষ নহয়। ফেব্ৰুৱাৰীত বন সুৰক্ষা বাহিনীত নতুনকৈ 600 জনক নিযুক্তি দিয়া হ'ব বুলি দীক্ষান্ত সমাৰোহত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানক নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এছাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। আৰু এই দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিলে ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰসংগ। আৰু এই স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে এতিয়া এনেদৰে দীক্ষান্ত সমাৰোহত অংশ ল'ব পাৰিছে কেৱল যোগ্যজনেহে। বহুবোৰ চৰকাৰ আহিল আৰু গ'ল, কিন্তু স্বচ্ছ নিযুক্তিৰ প্ৰক্ৰিয়া এটাক সুনিশ্চিত কৰিবলৈ সকলোৱে বিফল হৈছিল। লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন সদস্য আৰু বিভিন্ন ধনবলৰ কৌশলেৰে চাকৰি পোৱা যুৱকসকলৰ যুৱতীসকলৰ বিৰুদ্ধে ন্যায়ালয়ে লোৱা কঠোৰ ভূমিকাই এই কথা প্ৰমাণ কৰিছে যে এতিয়া অসমত আমি এটা স্বচ্ছ নিযুক্তিৰ আৰু স্বচ্ছতাৰ এটা নতুন যুগত প্ৰৱেশ কৰিছোঁ। স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, APSCৰ দুৰ্নীতিৰ অভিযোগত কাৰাৰুদ্ধ ৰাকেশ পালক কোনখন চৰকাৰৰ দিনত নিযুক্তি দিয়া হৈছিল? অসমৰ ইতিহাসে কেতিয়াও পাহৰি যাব নোৱাৰে যে ৰাকেশ পালৰ দৰে ব্যক্তিক কোনটো চৰকাৰ, কোনটো ৰাজনৈতিক দলে নিযুক্তি দিছিল আৰু কাৰ কাৰণে ৰাকেশ পালক দোষ দিয়াৰ পৰিৱৰ্তে ৰাকেশ পালৰ দৰে ব্যক্তিক জন্ম দিয়া ব্যক্তিসকলে আজি আদালতৰ অভিযোগনামা আৰু আদালতে কাৰাদণ্ড বিহাৰ পিছত এবাৰৰ হ'লেও অসমৰ যুৱক সমাজৰ ওচৰত ক্ষমা খোজা উচিত। তেওঁলোকে ৰাকেশ পাল আৰু সেই ধৰণৰ সদস্যসকলক নিযুক্তি দিয়াৰ বাবে অসমৰ এটা প্ৰজন্মই চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। তেওঁলোকৰ বঞ্চিত জীৱন আৰু বঞ্চিত যৌৱনক আজি কোনে উভতাই দিব? যিসকলে এই ধৰণে ৰাজনীতি কৰিলে, যিসকলৰ দিনত লোকসেৱা আয়োগ অসম পুলিচৰ নিযুক্তিত কলংক আৰু কলুষিত হৈছিল, তেওঁলোকে এবাৰৰ বাবেও অসমৰ যুৱ সমাজৰ আগত ক্ষমা খোজা উচিত। আনহাতে পূৰ্বে বন সুৰক্ষা বাহিনীত কেৱল এটা বিশেষ সম্প্ৰদায়েহে নিযুক্তি লাভ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, এতিয়া স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়াত কেৱল যোগ্যজনেহে লাভ কৰিছে চাকৰি। আৰু অসম ফৰেষ্টত 2001 চনৰ পৰা 2014 চনলৈ যি নিযুক্তি হৈছিল, সেই নিযুক্তিত
আমি এটা বিশেষ সম্প্ৰদায়ৰ প্ৰাদুৰ্ভাৱ দেখা পাইছিলোঁ 30%, 35% যুৱক যুৱতী এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বাবে মুকলি কৰি দিয়া হৈছিল কিন্তু তাৰ বিপৰীতে আজিৰ এই বন সুৰক্ষা বাহিনীৰ এই নতুন বেটেলিয়নত আমি হিন্দু দেখা পাম মুছলমানো দেখা পাম খ্ৰীষ্টিয়ানো দেখা পাম প্ৰতিটো জাতি জনজাতিৰ লোক দেখা পাম এখন বৃহত্তৰ অসমৰ আমি প্ৰতিবিম্ব ইয়াতে দেখা পাম আজিৰ দীক্ষান্ত সমাৰোহত নৱনিযুক্ত জোৱানসকলে প্ৰদৰ্শন কৰে কলা কৌশল নিকা নিযুক্তিৰ প্ৰক্ৰিয়াক বিৰোধ কৰি অহাসকলে ৰাজনীতিৰ পৰা আঁতৰি আহি আজিৰ ছবিখন অনুধাৱন কৰিবলৈ শিকক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনহাতে নিযুক্তি লাভ কৰাৰ পিছত স্বাভাৱিকতে আনন্দিত জোৱানসকল এইটো কাৰণে ভাল লাগিছে যে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ আমাক এইটো দিন দিছে আৰু এইটো সহযোগ দিছে তেওঁকো আমি ধন্যবাদ জনাইছোঁ বহুতেই ভাল লাগিছে আমি 14 মাহ ট্ৰেইনিং কৰাৰ পাছত আজি সেই মুহূৰ্তটো আহি পালে আজি সেই দিনটো আহি পাই বহুত সুখী হৈছোঁ এই দিনটাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি ইমান দিনে বহুত সুখী হৈছোঁ অক্টোবৰত নতুন আন্তঃগাঁথনিৰে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ শুভ উদ্বোধন কৰা হ'ব আৰু ৰাষ্ট্ৰীয় স্তৰলৈ এই পুলিচ একাডেমীক লৈ যোৱা হ'ব বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কেমেৰা পাৰ্চন গণেশ মণ্ডল আৰু প্ৰশান্তৰ সৈতে দেৰগাঁৱৰ পৰা সমীৰণ দিগন্ত আৰু দীপক হাজৰিকা নিউজ লাইভ